আমি দেখিছোঁ যে ইয়াতে যোৰহাট আৰু মাজুলী সংযোগী আমাৰ সকলোৰে বিশেষকৈ মাজুলীবাসীৰ আটাইতকৈ আকাংক্ষিত সপোনৰ যিখন আপোনাৰ দলং সেই দলংখন এতিয়া বন্ধ হৈ আছে। আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে এই দলংখন অতি সোনকালে আকৌ পুনৰ কাম আৰম্ভ কৰিব লাগে। আজি যেতিয়া আহি থাকোঁতে দেখিছোঁ যে এই দলংখনৰ কেইবাটাও খুঁটা ইতিমধ্যে ৰডবিলাক চোৰেৰে কাটি লৈ গুচি গৈছে। কেইদিনমানৰ আগতে আজি কেইমাহমানৰ আগতে যোৰহাট লোকসভা নিৰ্বাচনৰ পাছতে একমাহমানৰ পাছতে যেতিয়া দিল্লীৰ পৰা মই যেতিয়া আছিলোঁ, দিল্লীৰ পৰা আহি থাকোঁতে এৰোপ্লেনত যেতিয়া একেলগতে এজন মোৰ মন্ত্ৰীও বহিছিলে, আমি একেলগতে যেতিয়া বহিলোঁ, প্লেইনত তেওঁ ক'লে, মন্ত্ৰীজনে ক'লে, অসমৰ এজন জ্যেষ্ঠ মন্ত্ৰী, তেখেতে মোক ক'লে যে এই যোৰহাট আৰু মাজুলী সংযোগী দলংখন আৰু নহয়। মই ক'লোঁ কেলৈ নহয়? ক'লে নাই, আমিতো গোটেই মানুহখিনি উঠাই লৈ গ'লোঁ, কোম্পেনীটোক উঠাই লৈ গ'লোঁ। মই ক'লোঁ কেলৈ উঠাই লৈ গ'ল? কৈছে নহয়, মাজুলী মানুহেতো আমাক বেছি ভোট নিদিলে ন MP ইলেকশ্যনত। কৈছে যে যোৰহাটৰ মানুহেতো ভোট নিদিলেই, আমাক হৰুৱালে, আৰু মাজুলী মানুহে আমাক বেছি ভোট নিদিলে, গতিকে কিয় দলং দিম? তো আমি BJP আৰু দলং নিদিওঁ এনেকৈ কৈছে। তো আমি উঠাই লৈ গ'লোঁ, দলং নহ'ব, এতিয়া কিবা কিবি হৈ থাকিব কিন্তু দলং নহ'ব এনেকৈ কৈছে মোক। তো যদি সঁচাকৈ সেইটোৱে হয় যে ভোট নোপোৱাৰ কাৰণে এটা মাত্ৰ নিৰ্বাচনত সদায়তো মাজুলী মানুহে BJPকে জিকাই আহিছে বিধানসভাত, এইবাৰ লোকসভা নিৰ্বাচনতো মাজুলী মানুহে বেছিভাগ ভোট, সংখ্যাগৰিষ্ঠ ভোট BJPকে দিছে, কিন্তু তাৰ পাছতো যোৰহাট লোকসভা সমষ্টিত BJP দলৰ MP কেণ্ডিডেটজন নিজিকাৰ কাৰণে যদি এনেকৈ দলং বন্ধ কৰি দিয়ে, ইয়াতকৈ আৰু নিকৃষ্ট ৰাজনীতি একো হ'ব নোৱাৰে। মই পোনপটীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব খুজিছোঁ, আপুনি এনেকুৱা ধৰণৰ 2 নম্বৰী, কদৰ্য, লেতেৰা, প্ৰতিশোধপৰায়ণ ৰাজনীতি এৰি দিয়ক। এইটো ভাল ৰাজনীতি নহয়। তো গণতান্ত্ৰিক দেশত কেতিয়াবা আপোনালোক জিকিব, কেতিয়াবা আপোনালোক হাৰিব। তাকো মাজুলীত আপোনালোকে জিকিছে, ভোট কম পাইছে বাৰু। তেওঁলোকে ভাবিছিলে যে মাজুলীত অতি কমে 40,000 ভোটত তেওঁলোকে লিড ল'ব। 40,000 ভোটত বাৰু লিড ল'ব নোৱাৰিলে, কেইটামান ভোটত তেওঁলোক জিকিলে। গতিকে এই মুহূৰ্তত মই সেইকাৰণে স্পষ্টকৈ ক'ব খোজোঁ যে আজি BJP চৰকাৰে মাজুলী আৰু যোৰহাট সংযোগী দলংখন ইচ্ছাকৃতভাৱে, ষড়যন্ত্ৰমূলকভাৱে মাজুলীৰ মানুহক শিক্ষা দিবৰ কাৰণে, যোৰহাটৰ মানুহক, যোৰহাট লোকসভাৰ মানুহক অপকাৰ কৰিবৰ কাৰণে, উজনি অসমৰ মানুহক দিগদাৰ দিবৰ কাৰণে এনেকৈ BJP দলে যোৰহাট আৰু মাজুলী সংযোগী দলংখন বন্ধ কৰি ৰাখিছে। মই অসমৰ মুখ্যমন্ত্ৰীক এই দলংখন পুনৰ আৰম্ভ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। ৰাজনীতি নহয়, আমি দেখিছোঁ যে তেওঁ ৰাজনীতি কৰে, তেওঁ এনে দলং আমুক হৈছে, তামুক হৈছে, ভুচুক হৈছে কৈ আছে, কিন্তু এতিয়ালৈকে আমি টেণ্ডাৰ বা নিবিদা আহ্বান কৰা দেখা নাই। ইয়াৰ যিটো কোম্পেনী, এই কোম্পেনীটো গুচি গ'ল। আমি আগতে জানিছিলোঁ যে এখন দলং নহ'বগৈ, কাৰণ যিটো পইচা দিছিলে সেই পইচাটো এই গোটেই দলংখন নিৰ্মাণৰ কাৰণে যথেষ্ট নহয়। যি সময়ত আপোনালোকে নিজে দেখিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ সমষ্টিৰ কাৰণে ফেঞ্চি বজাৰৰ পৰা, ভৰলুমুখৰ পৰা তেওঁলোকৰ উত্তৰ গুৱাহাটীলৈ যেতিয়া দলংখন বনাইছে, তাত 2200 কোটি টকা দিছে, আৰু আমাৰ এই দলংখনৰ কাৰণে অকল 900 কোটি টকা দিছে। আপোনালোকে নিশ্চয় এইটো কথা জানে যে মাজুলী আৰু যোৰহাটৰ মাজৰ এই ব্ৰহ্মপুত্ৰৰ দূৰত্ব বহুত বেছি, কিন্তু গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ দূৰত্ব 1 কিলোমিটাৰ, খুব বেছি 1.5 কিলোমিটাৰ দলংখন বনাব লাগিব গুৱাহাটীত, ইয়াত কিন্তু বনাব লাগিব 6-7 কিলোমিটাৰ। গতিকে এনেকুৱা স্থলত ইয়াত কেৱল 900 কোটি টকাৰে এখন দলং নিৰ্মাণটো অসম্ভৱ, আৰু দলংখন যাতে নিৰ্মাণ নহয় তাৰ কাৰণে এনেকুৱা ধৰণৰ ৰাজনীতি কৰি আছে, আৰু আচলতে তেওঁলোকৰ দলং নিৰ্মাণৰ আন্তৰিকতা নাই। সেইকাৰণে মই এই মুহূৰ্তত 2জন মানুহক ক'ব খুজিছোঁ। 1 নম্বৰ মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা, যি কুটিল ৰাজনীতি কৰি এই দলংখন নিৰ্মাণৰ কাম আধৰুৱাকৈ বন্ধ কৰি দিছে, আৰু 2য় মানুহজন হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, যাক দুবাৰকৈ মাজুলীৰ মানুহে জয়ী কৰিছে, তেখেতক মুখ্যমন্ত্ৰী পাতিছে মাজুলী মানুহে,
গতিকে মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আহ্বান জনাইছোঁ যে আপুনিও কেন্দ্ৰত থাকোঁতে, আপুনি দিল্লীত থাকোঁতে ইমিডিয়েটলি এই দলংখন নিৰ্মাণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপুনি গাডকাৰী ডাঙৰীয়াৰ লগত, কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি অতি সোনকালে এই দলংখন নিৰ্মাণৰ কাৰণে টেণ্ডাৰিঙৰ ব্যৱস্থা কৰিব লাগে আৰু অতি সোনকালে কাম আৰম্ভ কৰাৰ ব্যৱস্থা কৰিব লাগে। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দুইজনকে এই দাবী উত্থাপন কৰিলোঁ। এইবাৰ খুব ভালকৈ হ'ব বুলি ভাবিছোঁ, কাৰণ এইবাৰ আমি একদম মেডিয়া নোহোৱাকৈ কথা আৰম্ভ কৰিছোঁ। নহ'লে মেডিয়াত কথাটো মানে কি হয়, মিটিংবিলাকত মানে সেই মেডিয়াখিনি ৰৈ থাকে, এই 2 ঘণ্টাৰ ইমান দেৰি মেডিয়া ৰৈ আছে, হাল্লা লাগি থাকে, ইমান দেৰি একো এটা কোৱা নাই, ভিতৰত সোমাবলৈ দিয়া নাই, এনেকৈ হুলস্থুল কৰি থাকে। গতিকে কথা কম হৈ মেডিয়াৰ কাৰণে মানে প্ৰস্তাৱটো সোনকালে হয়। সেইকাৰণে কি হয়, আৰু আপোনালোকেতো আৰু ঢৌটোকে ৰৌটো কৰি দিয়া আৰু ৰৌটোকে ঢৌটো কৰি দিয়াটো আপোনালোকৰ নিয়ম আছেই ন সংবাদ মাধ্যমৰ। গতিকে মানে সৰু কাজিয়াখন ধৰক, সেইদিনা ভূপেন বৰা আমি চবেই আলোচনা কৰি আছোঁ, এজন মানুহ ওলাই গৈছে প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈ ওলাই যোৱাটোক ইমান ডাঙৰ নিউজ কৰি দিলে যে বাকী গোটেইগালে ভয় চয় খাই ভাগিলে আৰু প্ৰচাৰ কৰি দিলে। তো এনেকুৱা হৈছে। সেইকাৰণে একদম নিশ্চিন্ত থাকক। মই কথা দিছোঁ আমাৰ পিনৰ পৰা যে আমি বিৰোধী পক্ষৰ সকলো ৰাজনৈতিক দলে ঐক্যমঞ্চত উপনীত হ'ম। কংগ্ৰেছ, ৰাইজৰ দল, CPI, CPM, CPIML, অসম জাতীয় পৰিষদ, যিমানবিলাক আমি ৰাজনৈতিক দল আছোঁ একলগ হ'ম আৰু 2026 চনত আমি বিজেপিক হৰুৱাম। বিজেপিক হৰুৱাম। আপোনালোকে চাই থাকক, অসমৰ মানুহে বিজেপিক বিতাই দিবৰ কাৰণে এইবাৰ সাজু হৈ ৰৈ আছে। কেৱল এটা বস্তুতে লৈ আছে যে এই বিৰোধী পক্ষৰ মানুহকেইটা একলগ হ'ব নে নহয়। সকলোৱে জানে যে একলগ হ'লে এইবাৰ ইলেকশ্যনত বিজেপি হাৰিব, আৰু একলগ যদি আমি নহওঁ তেতিয়াহ'লে বিজেপি জিকিব। একলগ আমি হ'ম। মই আপোনালোকক কথা দি গৈছোঁ। পবিত্ৰ ভূমি মাজুলীত মই আপোনালোকক কথা দি গৈছোঁ, আমি বিৰোধী ঐক্যমঞ্চ একলগ হ'মেই। বহুত ডাঙৰ কেলেংকাৰী গোটেই অসমতে হৈ আছে। অৰুণোদয় হিতাধিকাৰ নিৰ্বাচনৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিজেপিকৰণ কৰা হৈছে। মই স্পষ্টভাৱে অসমৰ এজন বিধায়ক হিচাপে স্পষ্টভাৱে অভিযোগ কৰিছোঁ। ৰাইজৰ লগত কথা পাতি, সকলো ঠাইৰ মানুহৰ লগত সম্পৰ্ক ৰক্ষা কৰি মই স্পষ্টভাৱে ক'ব খুজিছোঁ যে বিজেপি চৰকাৰে অৰুণোদয় হিতাধিকাৰীৰ নামত সম্পূৰ্ণৰূপে বিজেপিকৰণ কৰিছে, আৰু দুখীয়া মানুহক হিতাধিকাৰী দিয়াৰ পৰিৱৰ্তে দুমুখলীয়া ঘৰ থকা মানুহক বা চাকৰিয়াল মানুহৰ পত্নীক তেওঁলোকে হিতাধিকাৰী নিৰ্বাচন কৰিছে। সেইকাৰণে চাৰিওফালে মানুহ এতিয়া অসন্তুষ্ট যে আগতে পাই থকা মানুহবিলাকৰ নামবিলাক কাটি দিছে, আনকি বিধৱা মহিলাৰ নাম কাটি দিছে, আনকি ফিজিকেলি চেলেঞ্জ মানুহৰ নাম কাটি দিছে আৰু নতুন লিষ্ট বনাইছে। তাৰ ফলস্বৰূপে চাৰিওফালে মানুহৰ মাজত এটা ব্যাপক ৰূপত মানে প্ৰতিবাদ হৈছে। এইটো দুৰ্ভাগ্যজনক কথা। গতিকে মই দাবী উত্থাপন কৰিব খোজোঁ যে এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে যিহেতু MP ইলেকশ্যনৰ আগত কৈছিলে, সংসদৰ নিৰ্বাচনৰ আগত অসমৰ মুখ্যমন্ত্ৰীয়ে চিঞৰি কৈছিলে যে অসমৰ প্ৰত্যেকটো পৰিয়াল যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ মহিলাবিলাকক অৰুণোদয় দিয়া হ'ব। কিন্তু দিয়া নাই। মাত্ৰ 37 লাখ মানুহক অৰুণোদয় দিবৰ কাৰণে ব্যৱস্থা কৰিছে। 37 লাখটো আকৌ আগৰখিনিক ধৰি যদি 37 লাখ দিয়ে তেতিয়াহ'লে তাৰ বহুতেই এতিয়া পুৰণিবিলাকে কাট খাই গৈছে। দ্বিতীয় কথাটো ধৰক, আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিটোত আজি এপ্লাই কৰিছে 42,000 মহিলাই এপ্লিকেশ্যন দিছে যে মোক অৰুণোদয় দিব লাগে, কিন্তু আমাৰ কাৰণে চেংচন হৈছে মাত্ৰ 28,000। গতিকে বাকীখিনি মানুহে অৰুণোদয় নাপায়। আৰু সেই ক্ষেত্ৰত যেতিয়া নিৰ্বাচন কৰিছে বিজেপিৰ হস্তক্ষেপ, চাৰিওফালে বিজেপিয়ে তালিকা ৰাতিৰ ভিতৰতে বদলাই দিয়ে। যাৰ ফলস্বৰূপে এতিয়া সমগ্ৰ অসমৰ মানুহৰ মাজত সাংঘাতিক ধৰণৰ অসন্তুষ্টি আহিছে। অৰুণোদয়ক লৈ এই ভেকু ভাওনা, চৰকাৰে বহুত ভোট পাব বুলি ভাবিছে, কিন্তু অৰুণোদয় এই কেলেংকাৰীয়ে বিজেপি চৰকাৰক কাল হ'ব, আৰু অৰুণোদয় এই কেলেংকাৰীৰ কাৰণে বিজেপি চৰকাৰ 2026ত হাৰিব।